Good morning. কি খবৰ আপোনালোকৰ? Hello, hi বন্ধুসকল, স্বাগতম জনাইছো শিৱসাগৰ অন্যদি ব্লগলৈ আৰু আমাৰ ইয়াৰ ৰিয়ানচিয়া উঠিলে ৰাতিপুৱা। ৰাতিপুৱা কাহ হৈছে আমাৰ ছোৱালীৰ আৰু আমি দুটাই এগিলাছ গৰম পানী খালো আৰু এতিয়া যাওঁ মুখ ধুবলৈ ন দেখা। এফালে কোৱা হাই কৈ দিয়া সবকে গুড মৰ্নিং কৈ দিয়া। আমাৰ ভিডিও চাইছে নে নাই? লাইক কমেন্ট সাবস্ক্রাইব কৰি দিব। লাইক কৰি দিব। থ্যাংক ইউ। পাপাক সুমিতা দিয়া। ফ্লাইং কিছ দি দিয়া সবকে। এইফালে ফ্লাইং কিছ দিয়া। থ্যাংক ইউ। बोला আৰু আমাৰ ৰিয়ানচিয়া শুই উঠিয়ে মুখ হাত ধুই কৰি বাহিৰত দেখিছেন জুলনা খেলি আছে। প্ৰজ্ঞাই এখন বান্ধি লৈছে, ফিটিং কৰি লৈছে আৰু এটা মুখ জুলনা খেলা থাকিবৰ কাৰণে মাতি আছে। কেনেকুৱা লাগিছে দেখা? বমা কি কৰিছে? কি কৈছে বমা? ফুলৰ পুলি ৰুইছে নেকি? ৰিয়ানচিয়া বোলো জুলনা খেলি আছে, তাকে অকণমান খেলাই আছো। আৰু এইফালে আমাৰ ৰিয়ানচিয়া এতিয়া জুলনাত বহি বহিয়ে মাম খাইছে। ইয়াতে জুলনাতে মাম বহাই মাম খুৱাবলগীয়া হৈছে আৰু মই যাওঁ ভিতৰত এনে চাহ তাহ খাই কৰি আহোঁগৈ। তাৰমানে কি মইতো চাহ নাখাওঁৱেই, হ'লেও গৰম পানীটো খালোঁ আৰু লগতে কি পাওঁ চাওঁগৈ ভিতৰত গাখীৰ চাখীৰ কিবা কিবি আছে যদি খাওঁগৈ, কিবা এটা খালে ৰাতিপুৱা ভাল লাগে লগত। ঘৰত খাবলৈ আহি পেলাই খালোঁ প্ৰথমতে গাখীৰৰ লগত বিস্কুট চিস্কুট কিবা কিবি আৰু এতিয়া খাই আছোঁ। আমাৰ ৰিকিয়া বনাইছে। এইটো কি বনাইছে আহি? এইটো বনাইছে আমাৰ ৰিকিয়া চিৰা পোলাও। খাবলৈ ভাল হৈছে, চব খাই লওঁ তেনেহ'লে ৰাতিপুৱা ব্ৰেকফাষ্ট। আজি পূৰা জুলনা পাই পেলাই জুলনা পৰা নুঠাই হ'ল। এতিয়া জুলনা এইয়া পূৰা আৰামত বহি দেহা মই জুলনা হেৰি কৰি দিওঁ। ভাল লাগিছেনে? ভালকৈ ধৰি লোৱা দেই, পৰি যাবা। ভাল লাগিছে? জোৰছে দিলে আকৌ পৰি যাবা নেকি, ভয় লাগে ন। ধৰি থাকা ভালকৈ হা। এইয়া দিছোঁ হ'ব। এইফালে আমাৰ ৰিয়ানচিয়া জুলনা খেলি আছে আৰু এইফালে আমাৰ দেউতা আৰু কিবা প্ৰদীপ দা মিস্ত্ৰী এজনে কিবা দৰ্জাত কিবা লগাই আছে। মই এইফালে আমাৰ ৰিয়ানচিক চাই ৰিয়ানচিৰ লগতে খেলি আছোঁ। এতিয়া ৰাতিপুৱাই উঠা আৰু এতিয়া আমাৰ ৰিয়ানচি 11টা বাজিলে। 11টা বজালৈকে জুলনা খেলি আছে আৰু এতিয়া আমাৰ দেহাক ভিতৰলৈ লৈ আহিছোঁ। অকণমান সময়ৰ ভিতৰত থাকি মেলি আকৌ যাব ন, আবেলিকৈ আকৌ খেলিব জুলনা দেই। হ'বনে? তাই খেলিবলৈ মন আৰু আমাৰ ৰিয়ানচিয়া আকৌ জুলনা খেলিবলৈ আহি গ'ল আৰু বিৰাট গৰম উঠিছে। জেকেটটো খুলি পেলাই অলপ ৰ'দত দি লওঁ। আৰু এইফালে আমাৰ ৰিয়ানচিয়া এইফালে জুলনা খেলি আছে আৰু ধীমনক ভিডিঅ' কল কৰি পেলাই দেখাই আছে আৰু তাকো দেখি পেলাই তাকো উঠিবলৈ মন গৈছে পাই। আৰু ধীমনৰ পৰীক্ষা শেষ কৰি অহাৰ পিছত উঠিব পাৰিব আৰু এনেকৈ। এতিয়া অলমষ্ট 12টা বাজিব হ'ল। 11:50 আমাৰ ৰিয়ানচিয়া কাগজত বান্ধি পেলাই ভুজিয়া লৈ ঘূৰি ফুৰিছে। এয়া দেখিছেনে কাগজৰ পৰা মোৰ হাতত দি থৈ আহিছে। দেখা এইবিলাক কোনে দিলে তোমাক? আইতাই দিলে। খাবানে নোখোৱা? খোৱা আৰু বেছিকৈ খাই নাথাকিব, এইবিলাক ভাল খাবলৈ কৰি আছে। আৰু অকণমান দেৰি পিছত গা ধুবলৈ যাব লাগিব, কিন্তু বতৰো বহুত ঠাণ্ডা হ'লেও 12টা বাজিলে। 1টা বজাত গা ধুম হা। আজি গা ধুবাগৈ? গা ধোৱাটো কিন্তু ৰেগুলাৰ। গা ধোৱা বুলি ক'লে একদম কাপোৰ খুলি ইমিডিয়েট ৰেডি হৈ যায়। পানী বুলি ক'লে বিৰাট ভাল পায় ন আমাৰ দেহাই। চুইমিং কৰিবা? পুখুৰীত চুইমিং পুলত কৰিবা? কেনে চুইমিং কৰিবা দেখাই দিয়া। চুইমিং কৰি দেখাব দেই এতিয়া। এনেকৈ কৰিবা? বা আৰু এতিয়া সময় হৈ গ'ল 1:40 আৰু এইফালে আমাৰ ৰিয়ানচিক খুৱাই আছে ভাত। মাকে এইফালে ৰিয়ানচিক খুৱাই আছে ভাত আৰু আমাৰো খাব হৈ গ'ল আৰু অলপ সময় পিছতে আমিও ভাত খাই ল'ম। আৰু খাই উঠি আহি ডাইৰেক্ট দৌৰিছে আমাৰ ৰিয়ানচি জুলনাত উঠিবৰ কাৰণে। এখন দি নোৱাৰা তুমি, মই উঠাই দিম হা। এইফালে এখন দি নোৱাৰা, এখন দি উঠালে দিগদাৰ হ'ব হা। ব'লা মই পাৰিলা আৰু কি জোৰকৈ দিব লাগে নেকি? হ'ব, ইমানটো জোৰকৈ দিলে হ'ব? ইমানটো বেছি জোৰকৈ দিলে পৰি যাবা। অকণমান সময় তুমি ভালকৈ খেলা হা। মই মাম খাই আহোঁগৈ হা। আমি ভাত পানী খাই কৰি আহিলোঁ আৰু আজিৰ দিনটো আমাৰ পূৰা জুলনাকৈ গৈছে। আৰু এইফালেতো আমাৰ ৰিয়ানচিকটো বাদেই, এফালে মাকেও জুলনা খেলিবলৈ আহিছে। এইয়া চাওক, ৰিয়ানচি আৰু মাক দুইজনী মেলি পেলাই জুলনা খেলি আছে। আৰু এডাল ভাগিলে কিন্তু মূৰে চুৰে পৰিব কিন্তু দেই, ছিগি গ'লে। বাচ্চাকেইটাই খেলাখনত আমাৰ মাক উঠি আছে। কি নহওক অলপ সময় মই ৰেষ্ট লৈ লওঁগৈ। আকৌ সন্ধিয়া 7:30 পৰা ডিউটি আছে। আৰু এতিয়া বাজিলে সন্ধিয়া 5টা আৰু আমি 2:30 বজাত শুইছিলোঁ। শুওঁতে 3টামান বাজিলে, 2 ঘণ্টামান শুলোঁ আৰু কিয়নো মোৰ সন্ধিয়া 7:30 পৰা ডিউটি আছে, আকৌ মৰ্ণিং 5টালৈকে। আজিৰ পৰা 5 days আকৌ ডিউটি আছে। দেহাও শুলে মোৰ লগতে আৰু শুওঁতে আমাৰ দেহাই এতিয়া অকণ কাহি আছে। অকণ দৰৱ আনিব লাগিব, দৰৱ খুৱাই দিব লাগিব, ভাল হৈ যাব হা। আই লাভ ইউ। চকুত দৰৱ দিয়া দৰৱটো আছে, চকুত দিয়া দৰৱটো মই দিলোঁ নেকি?
তখন শুই উঠি পেলাই জলপান চলপান খাই কৰি ৰেডি আৰু আমাৰ ৰিয়াঞ্চি এবাৰ খেলি আহিলে জোলনা অলপ সময় আজি জোলনা মানে তামাম খেলিছে লিমন আৰু প্ৰজ্ঞাৰ লগত জোলনাই খেলি আছে এতিয়া অলপমান ভিতৰলৈ আনিছোঁ তাইক আকৌ যাব হেনো জোলনা খেলিবলৈ চ' আজি খেলি লওক অলপ সময় আৰু খেলিছাতো ভাল কথাটো ভাল কথাটো খেলিব লাগেতো মঙলবাৰে ইয়াতে চাপৰ মুখত এখন বজাৰ বহাইছো পটককে বজাৰৰ পৰা সময় ৰিয়াঞ্চিও কাহি আছে তাৰ বাবে কফ চিৰাপ আনিব লাগে চ' পটককে যাওঁ তাইকটো লৈ নাযাওঁ সেইটো কাৰণে মাক কৈছো অকণমান চাইড কৰি দিবলৈ মনে কলিজা কি হ'ল গম পাইছে হবা কিবা কান্দন আৰম্ভ হ'লেই আমাৰ 6:50 আৰু অলপ সময় আছে মোৰ ডিউটিৰ কাৰণে আৰু বজাৰ সমাৰ কৰি পেলাই আহি গ'লো আৰু মঙলবৰীয়া বজাৰত বস্তু যথেষ্ট সস্তা এইখিনি দেখিছে নহয় এইয়া চাওক এইয়া পুৰা বজাৰ একদম পুৰা বেগ ভৰাই লৈ আহিছোঁ এসপ্তাহ চলি যাব ৰিয়াঞ্চি কি হ'ল কান্দি আছা কি হ'ল কলিজা জোলনা খেলিবাতো খেলিয়ে আছা জোলনা তাৰ জোলনা খেলিয়ে থাকিবলৈ লাগে ইমানেই জোলনা খেলি ভাল পাইছে আৰু এতিয়া বাজিলে 9টা আৰু 7:30 পৰা ডিউটি সেইফালে চলি আছে ডিউটি কৰি আছোঁ আৰু ৰাতিপুৱা 5টা বজালৈকে ডিউটি আছে চ' ডিউটি কৰি আছোঁ কৰিব লাগিব 5টা বজালৈকে আৰু আমাৰ ফালে ৰিকি লাগি আছে ভাত পানী বনোৱাত এইয়া ফালে কাটি আছে পিঁয়াজ এইফালে বনাব বেঙেনা পিটিকা বেঙেনা কি কৰিবা বেঙেনা ভাজিব পুৰি লৈছে তাৰপৰা ভাজিব বোলে তাকে আৰু ডিউটি কৰি আছোঁ 5টা বজালৈকে ডিউটি হ'ল অলমষ্ট 10:20 মান হ'ব হ'ল আৰু আমাৰ ৰিয়াঞ্চিক ভাত পানী খুৱাই কৰি আজৰি হ'ল আৰু মই এইফালে ডিউটি কৰি আছোঁ আমাৰ খাবৰ কাৰণে ভাত পানী উলিয়াইছে অলপ খাই লওঁগৈ তেনেহ'লে সেইখন সময়তে আমাৰ ৰিয়াঞ্চি দেখিছেনে খেলি আছে কি কৰি আছে ভাত খাব হ'ল তেনেহ'লে ভাতটো খাই আহোঁ মই এতিয়া হৈ গ'ল ৰাতি আপোনাৰ 10:30 বাজিল মই 11 বাজিব হ'ল আৰু আমাৰ ৰিয়াঞ্চি এইফালে মোবাইলত টুইংকল টুইংকল চাই পেলাই গান গাই আছে টুইংকল টুইংকল চাই গাই আছে আৰু আমাৰ ৰিকিও এইফালে বিচনা ৰেডি চব পাই পৰি ৰেডি কৰিছে শুবৰ কাৰণে আৰু মইতো শুবই নোৱাৰিম 5টা বজালৈকে ডিউটি আছে আৰু ভাবিছোঁ কাইলৈ ৰাতিপুৱা 5টা বজাত 5:30 বজাত মৰ্ণিং ৱাক কৰিবলৈ যাম বুলি চাওঁ তেনেহ'লে কি হয় কি মৰ্ণিং ৱাক কৰিবলৈ যাবা সঁচানে কোৱা এইফালে কোৱা চাওঁ মুখখন চাওঁ একদম এলেহুৱা শুই থাকে পুৰা মাতি উঠাব নোৱাৰোঁ কাইলৈ উঠাই লৈ যাম তেনেহ'লে পানী ঢালি দিম নুঠিলে হা মৰ্ণিং ৱাক কৰিব যাবা ৰাতিপুৱা 5টা বজাত অ'কে মই কলিজা যাব মই যাম অ'কে বাজিব হ'ল অলমষ্ট 11টা আৰু আমাৰ দেহাই এইফালে চাই আছে টুইংকল টুইংকল লিটল ষ্টাৰ কান্হা মেৰা ছুপাৰ ষ্টাৰ এইটো চাই আছে এতিয়া এইটো গানা কমপ্লিট কৰিয়ে তাই শুবলৈ যাব আৰু এতিয়া ন আমাৰ যিটো কথাকে কওঁ সেইটোকে শুনে আমাৰ ৰিয়াঞ্চি সেইটো কাৰণে বিৰাট ভাল লাগে হাই ফাই এটা দিয়া দেখা এই ভালকৈ চোৱা হাই আছে য়েছ এদাই কৰি পেলাই তাই খুৱাবলৈ নিম বুলি কৈছোঁ আৰু তাই সেইটো বুলি কৈছে চাওঁ কি কৰে আমাৰ ৰিয়াঞ্চি শুবলৈ গৈ আছে এতিয়া তাই গুড নাইট বুলি কৈ দিয়ে চবকে কৈ দিয়ে গুড নাইট তাই শুবলৈ মন নাই এতিয়া মানে কিন্তু হ'লেও উপায় নাই এতিয়া শুব লাগিব 11টা বাজিলে বাই বাই দেহা গুড নাইট মই ডিউটি কৰি আছোঁ ইয়াত পোহৰ কৰি থাকিব তোমালৈ মানে চব শুই গ'ল ৰিয়াঞ্চিহঁতো শুই গ'ল এতিয়া মই তেনেহ'লে ডিউটি কৰিব লাগিব মৰ্ণিং 5টা বজালৈকে আৰু তেনেকৈ কণ্টিনিউ ডিউটি কৰি থাকোঁ আৰু এতিয়া ৰাতি 11টা বাজি গ'লে 12টা বাজিব হ'ল ৰিয়াঞ্চিয়ে তাৰপৰা চিঞৰি আছে তাই হেনো তাত থাকি বেয়া পাইছে মাকৰ লগত শুই পেলাই বেয়া পাইছে হেনো তাৰপৰা চিঞৰি আছে কি হ'ল হা কি হ'ল কথা এতিয়া 12টা বাজিব হ'ল এতিয়ালৈকে খোৱা হোৱা নাই কেইটা বাজিলে কি টাইমটো 12টা বজা নাই বাৰু 11:18 হৈছে আৰু অলমষ্ট 11:20 তাই ইয়াত থাকি বেয়া পাইছে মোৰ ওচৰলৈ অকণমান সময় থাকিব 2 মিনিট থাকি আহি যাব এতিয়া 11:30 বাজিলে এতিয়া শুবলৈ এতিয়া দেখিছে নহয় ৰিয়াঞ্চি মোক ওচৰতে শুৱাবলগীয়া হৈছে এতিয়ালৈকে শুৱা নাই এতিয়া মই আমাৰে মইনা শুবই আমাৰে মইনা শুবই বাৰীতে বগৰী ৰুবই গাবলগীয়া হৈছে এতিয়া কিমান সময় টোপনি যাবা আৰু 10টা এতিয়া ৰাতি 11:30 বাজিলে 10টা বাজি গ'ল খোৱা এইকেইটা শুৱাই দিব লাগিব এনেকৈ কোচতে তাৰপিছতে আৰু শুৱাই দিব লাগিব বিচনাত এনেকৈ কোচত শোৱাৰ পিছত কথা কৈ নাথাকে শোৱাটো পটককৈ ভালকৈ টোপনি যোৱা পটাপট বাৰীতে বগৰী ৰুবই আৰু এতিয়া 11:40 হ'ল আৰু এতিয়াও আমাৰ ৰিয়াঞ্চি ভালকৈ টোপনি যোৱা নাই
কোচত লৈ মানে অলপমান টোপনি অহা ভাৱ হ'ল আৰু এতিয়া দি থৈ আহিছোঁ মাকৰ ওচৰত শুৱাবৰ কাৰণে মাকে শুৱাই দিব আৰু যিকি নহওক বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰি আজৰি মানতে সামৰি মাৰিছোঁ কালি ৰাতিপুৱা মৰ্ণিং 5টা বজাতে ডিউটি এদাই হ'ব আৰু 5:30 বজাৰ পৰা বজাত মৰ্ণিং ৱাক কৰিবলৈ যাম বুলি ভাবিছোঁ যদি যোৱা হয় মৰ্ণিং 5:30 পৰা ব্লগটো আৰম্ভ কৰিম বাৰু তেতিয়ালৈকে বাই বাই গুড নাইট সকলোলৈকে শুভৰাত্ৰি